জেনজিৰ মোৰ এনেকুৱা লাগে যে এতিয়া ইমান ডিফাৰেণ্ট মানে ভেৰিয়েশ্যন হৈ গৈছে গ্ৰুপছৰ তে আগতে যেনেকৈ অলপ ব্লেক এণ্ড হোৱাইট আছিল পাৰ্চপেক্টিভবোৰ যে ইডাৰ এনেকুৱা বা এনেকুৱা আৰু মিডল পাৰ্চনবোৰ মাইনৰিটি আছিল অলপমান যে অলপ ভেৰিয়েশ্যন ইন পাৰ্চপেক্টিভ কিন্তু এতিয়া মানে ইমান প্ৰমিনেণ্ট গ্ৰুপছ হৈ গৈছে চ' মোৰ এনেকুৱা লাগে যে to choose one side or the other to অলপ ডিফিকাল্ট হৈ গৈছে মোক বহুত কমন কুৱেশ্যন এটা মই পাওঁ বেংগলোৰত স্পেচিফিকেলি তাহাঁতি ভাবে যে নৰ্থ ইষ্টটো নৰ্থৰে মানে সেয়া হয় এতিয়া তোমাৰ মেঘালয়তো ছাডেনলি বহুত ইনষ্টাগ্ৰাম ৰিলছত ভাইৰেল হৈ গৈছে চ' এতিয়া তাহাঁতি জানে যে নৰ্থ ইষ্টত মেঘালয় আছে অৰুণাচল আছে কেম্পিং চাম্পিঙৰ ভিডিঅ'জবোৰ যোনবোৰ ভাইৰেল হয় কিন্তু আগতে মই যেতিয়া গ্ৰেজুৱেশ্যন কৰিব গৈছিলোঁ তেতিয়া মানে নৰ্থ আৰু চাউথ সিমানখিনিয়ে জানে আমাৰ আমি যোনটো কোম্পানীত কাম কৰোঁ তাৰ বেকগ্ৰাউণ্ড কি হয় তাহাঁতি কি ছাৰ্ভিচেছ অফাৰ কৰি আছে সেইবোৰ জনাৰ বিৰাট প্ৰয়োজন যদি আমিয়ে বুজি নাপাওঁ সিহঁতক কি লাগে এজ এ ছাৰ্ভিচ কোম্পানী তেনেহ'লে আই ফিল লাইক তেতিয়া এটা গেপ এটা বনি যায় এক প্ৰকাৰ HR চাকৰিটোত থকা মানুহজন মনস্তাত্ত্বিক সাইকলজিকেল মানে এটা পাৱাৰো থাকিব লাগে নহয়নে খং উঠি থকা মানুহজনক খং কমাই দিব পাৰি ইত্যাদি ইত্যাদি বিভিন্ন ধৰণৰ চ' আমি যদি বুজি পাব নোৱাৰোঁ যে সিহঁতক কি লাগে আৰু যদি কিবা এমপ্লয়াৰ ফালৰ পৰা যদি আমি তাহাঁতৰ যোনবোৰ কুৱেশ্যনছ হয় এইবোৰ ৰিজল্ভ কৰিব নোৱাৰোঁ তেতিয়া মোৰ এনেকুৱা লাগে যে এটা কাইণ্ড অফ কামনেছ আমিও হ'ব লাগে মানে when we deal with clients and employees মোৰ এনেকুৱা লাগে চবতকৈ বেছি আপুনি নিজৰ কামটো জানিব লাগে সেই হিচাপত আপুনি বেলেগক অলপমান সেই হিচাপত ক'ব পাৰে যদি মই কোম্পানীৰ পলিচিজ নাজানো আপুনি যেতিয়া নতুন প্ৰজন্মৰ কোনোবা যুৱক যুৱতীৰ সৈতে কথা পাতে কথাবিলাক যদি হৃদয়েৰে অনুভৱ কৰিবলৈ লয় বহুত কথা তাৰ মাজত ওলাই পৰে পৃথিৱীৰ বিভিন্ন কোণত ভাৰতবৰ্ষৰ বিভিন্ন স্থানত আমাৰ অসমৰ বহু ল'ৰা ছোৱালীয়ে বিভিন্ন ধৰণে কাম কৰি আছে আৰু এই কাম কৰা যুৱক যুৱতীৰ লগত কেতিয়াবা সাম্প্ৰতিক সময়ৰ কথা বতৰা যদি পাতে বিভিন্ন প্ৰসংগ তাৰ মাজত ওলায় ঠিক তেনে এটা কথা চিন্তা কৰিয়ে মই এজনী ছোৱালীৰ লগত এই মুহূৰ্তত কথা ক'বলৈ ওলাইছোঁ ছোৱালীজনীয়ে চাকৰি সূত্ৰে বাহিৰত থাকে নাম হৈছে আৰ্হি বৰা আৰ্হি তোমাক মই স্বাগতম জনাইছোঁ মোৰ অনুষ্ঠানৰ মাজত আৰু আৰ্হিয়ে বাহিৰত কাম কৰি আছে হঠাৎ নিজৰ ঘৰখনলৈ আহিছে গুৱাহাটী আৰু আৰ্হিৰ ককাকৰ ঘৰ আইতাক ককাকৰ ঘৰ হৈছে তেজপুৰত ময়ো যিহেতু নিজে তেজপুৰীয়া কথা পাতিবলৈ আৰু আৰ্হিৰ লগত মোৰ সুবিধা হৈছে মই এতিয়া কাৰেণ্টলি HR কাম কৰি আছোঁ আৰু এজ এ কি একাউণ্ট মেনেজাৰ এণ্ড মোৰ অফিচটো একচুৱেলি নয়দাত হয় কিন্তু এতিয়া ৱৰ্ক ফ্ৰম হোম চলি আছে HR এইটো বৰ ধুনীয়া এটা বিষয় দেই আমাৰ ল'ৰা ছোৱালীয়ে বহুতে HR কথাটো ভালকৈ নাজানে আৰু HR মই ভাবোঁ মোৰ যিখিনি অনুভৱ এগৰাকী সফল HR হ'বৰ কাৰণে কেৱল ভাল ইংৰাজী বা ভাল হিন্দী বা যদি আমি অসমৰ কথা কওঁ ভাল অসমীয়া কথা ক'লেই নহ'ব তেওঁ সমগ্ৰ মুখমণ্ডলত কিছু ভাষা হাঁহিটো চকুহাত সন্মুখত থকা মানুহজনৰ লগত কেনেকৈ আলাপ কৰিছে কেনেকৈ কথা পাতিছে যেন লাগে মোৰ মই নাজানো ইচ্ছা সম্পৰ্কে ইমানখিনি তোমাৰ অভিজ্ঞতাই কি কয় মোৰ কোৱা কথাখিনি মই এতিয়া 2 বছৰে হ'ব গ'ল HRত আৰু মই ভাবোঁ যে মানুহৰ লগত ডিল কৰিব পাৰা ইজ হোৱাট মেক্স ইউ ছাকচেছফুল HR মেইনলি বিকজ এতিয়া মোৰ ষ্টাৰ্টিঙত ক্লায়েণ্ট ফেচিং ৰোল নাছিলে কিন্তু এজ আই ৱেণ্ট ফৰৱাৰ্ড মোৰ এতিয়া একদম ক্লায়েণ্ট স্পেচিফিক ৰোলে হয় এণ্ড মই দেখিছোঁ যে ইফ ইউ ডু নট আণ্ডাৰষ্টেণ্ড যে বেলেগ মানুহে কি এক্সপেক্ট কৰিছে ফ্ৰম ফৰ এক্সাম্পল আমি ষ্টাফিং ছাৰ্ভিচ দিওঁ চ' যদি আমিয়ে বুজি নাপাওঁ সিহঁতক কি লাগে এজ এ ছাৰ্ভিচ কোম্পানী তেনেহ'লে আই ফিল লাইক তেতিয়া এটা গেপ এটা বনি যায় এইটো ডাঙৰ কথা গেপ বনি যায় গেপটো অসমীয়াত কয় ব্যৱধান এটা ব্যৱধান হৈ যায় এতিয়া কথা হ'ল যে তুমি সেই দায়িত্বটোত থকাৰ পিছত তোমাৰ আটাইতকৈ ডাঙৰ কথা হ'ব যে মই HRৰ যোগেদি কি হ'ব যে প্ৰত্যেকজন মানুহৰ সমস্যা সমাধান কৰাটো তোমাৰ নৈতিক দায়িত্ব তুমি সেই সমস্যাৰ সমাধান কৰি যোন বছ আছে তেওঁক যদি ক'ব পাৰা যে এওঁৰ এইটো সমস্যা হৈছে মোৰতো কেতিয়াবা এনেকুৱা লাগে আৰু সেই
এক প্ৰকাৰ HR চাকৰিটোত থকা মানুহজন মনস্তাত্ত্বিক মানে চাইকলজিকেল মানে এটা পাৱাৰো থাকিব লাগে নহয়নে খং উঠি থকা মানুহজনক খং কমাই দিব পাৰি ইত্যাদি ইত্যাদি বিভিন্ন ধৰণে কোৱাচোন So, এইটো হয় মানে এনেকুৱা বহুত প্ৰব্লেমছ আহে য'ত বেলেগ মানুহে অলপ পেনিক কৰে যে চল্ভ হ'ব নাই আৰু এনেকুৱা বহুত দেখিছোঁ যে এমপ্লয়াৰৰ লগত কানেক্ট নাই এমপ্লয়িজ বিলাকৰ আমি ফৰ এক্সাম্পল আমি বেলেগ বেলেগ কোম্পানীজৰ কাৰণে হায়াৰ কৰোঁ চ' সেইবোৰ মানুহ আমাৰ ৰেচপনচিবিলিটি চ' আমি যদি বুজি পাব নোৱাৰোঁ যে সিহঁতক কি লাগে আৰু যদি কিবা এমপ্লয়াৰ ফালৰ পৰা যদি আমি তাহাঁতৰ যোনবোৰ কুৱেশ্যনছ হয় এইবোৰ ৰিজল্ভ কৰিব নোৱাৰোঁ তেতিয়া মোৰ এনেকুৱা লাগে যে এটা কাইণ্ড অফ কামনেছ আমিও হ'ব লাগে মানে when we deal with clients and employees. So সেইটো বহুত ইম্পৰ্টেণ্ট হয় নিজৰ কণ্ডাক্ট বহুত ইম্পৰ্টেণ্ট হয় বিকজ আগফালৰ পৰা যদি কোনোবাই পেনিক কৰি আছে আপুনি যদি পেনিক কৰে তেনেহ'লে এইটো কেতিয়াও চল্ভে নহ'ব কিন্তু ইফ ইউ আৰ অলছ' কাম অলপমান ত' এটলিষ্ট তাহাঁতি এটা সান্তনা পায় যে সেইটো চল্ভ হৈ যাব আমি কৰি দিব পাৰিম ত' সেইটো অলপমান ইম্পৰ্টেণ্ট যে এটলিষ্ট উই ন' হাউ টু ডিল উইথ পিপল মই গোলাঘাট বা ধেমাজি এজনী ছোৱালীয়ে মনে মনে ভাবিছে মোৰ কেৰিয়াৰটো মই HR কৰিম বহুতৰ প্লেনিং থাকে তেনেকুৱা নহয় তো HR হ'বৰ কাৰণে সেই ছোৱালীজনী বা সেই ল'ৰাটোৱে ক'ত কেনেকৈ পঢ়িব লাগিব আৰ্হিমতে এনেইতো ইউজুৱেলি সেয়া কৰে মানুহে গ্ৰেজুৱেশ্যন যিকোনোৱে কৰিব পাৰে কিন্তু MBA টো অলপ ইম্পৰ্টেণ্ট হয় কৰ্পৰেট ৱৰ্ল্ডটো জানিবলৈ MBA যেতিয়া আমি ইণ্টাৰ্ণশ্বিপ কৰোঁ আৰু বেচিক গ্ৰাউণ্ড লেভেল থিয়ৰিটো চবকে লাগে যে কি কি কনচেপ্টছ হয় কেনেকৈ পাৰফৰ্মেঞ্চ মেনেজমেণ্ট ৰিভিউ হয় সেইবোৰ দৰকাৰ কিন্তু মোৰ এনেকুৱা লাগে চবতকৈ বেছি এক্সপিৰিয়েঞ্চেদি শিকিব পাৰি আমি যে কাম কৰে সেই ফিল্ডটোত পঢ়াটো ইকুৱেলি ইম্পৰ্টেণ্ট কিন্তু এক্সপিৰিয়েঞ্চটোও বহুত শিকায় মানে অভিজ্ঞতা বহুত লাগে এতিয়া ধৰ তুমি মই যে কথা পাতি আছো মই হঠাৎ আজি তোমাৰ মুখামুখি হৈছোঁ আমি দুটাই আই কণ্টেক্টত কথা পাতি আছো এই ধৰণে হঠাৎ যিটো আমি কথা পাতো ই এটা অভিজ্ঞতা ডাঙৰ বোধ কৰোঁ নহয় এই অভিজ্ঞতাবিলাক খুব প্ৰয়োজনীয় তাৰ মানে ইয়াৰ অৰ্থ যদি কোনোবা ইচ্ছা হ'ব খুজিছে বা আন এনেধৰণৰ কেৰিয়াৰ গঢ়িব খুজিছে মই আহি পৰাইহে জানিব খুজিম মই ভাবোঁ যে লাজ কম কৰিব লাগিব সংকোচ নকৰিব লাগিব অন্তত নিজৰ কথাখিনি আত্মবিশ্বাসেৰে কোৱাৰ এটা সাহস থাকিব লাগিব আৰ্হিৰ মতে কি মোৰ এনেকুৱা লাগে চবতকৈ বেছি আপুনি নিজৰ কামটো জানিব লাগে সেই হিচাপত আপুনি বেলেগক অলপমান সেই হিচাপত ক'ব পাৰে যদি মই কোম্পানীৰ পলিচিছ নাজানো যদি মই কোম্পানী ভালকৈ লিড কৰা নাই মই যেতিয়া ফাৰ্ষ্ট সোমাইছোঁ মোৰ ওপৰত হেণ্ড অভাৰ হৈছে বহুত কনফিউজন কিবা কিবি চ' সেইটোৱে মই কৈ আছিলোঁ যে আমাৰ আমি যোনটো কোম্পানীত কাম কৰোঁ তাৰ বেকগ্ৰাউণ্ড কি হয় তাহাঁতি কি ছাৰ্ভিচেছ অফাৰ কৰি আছে সেইবোৰ জনা বিৰাট প্ৰয়োজন আৰু মষ্টলি মই ভাবোঁ যে আপুনি যদি নিজৰ কামটো ভালকৈ নাজানে তেতিয়া আপুনি বেলেগক হেল্প কৰিব নোৱাৰে গাইড কৰিব নোৱাৰে চ' নিজৰ কামটো জানা চবতকৈ বেছি ইম্পৰ্টেণ্ট এণ্ড তাৰে ওপৰত অলৱেজ এক্সট্ৰা নলেজ ইজ অলৱেজ হেল্পফুল ইন এনি ফিল্ড এতিয়া মই HRত থাকিও ফাইনেন্সৰ অলপ শিকিছোঁ টেক্স ৰিলেটেড কিবা তাৰপিছত মাৰ্কেটিঙৰ অলপ শিকিছোঁ BD শিকিছোঁ চ' সেইবোৰ চব কামত আহে মানে ইন দ্য ফিল্ড অফ HR কাৰণ চব বেচিছৰে কাম কৰা যায় চ' সেইকাৰণে মানে অভাৰঅল নলেজ এটা বহুত হেল্পফুল হয় এই কামবিলাকে মানে তোমাৰ সম্পূৰ্ণ প্ৰফেচনেলিটি ইয়াতে আছে মানে এইটো যিকোনো কামতে HRতো তুমি HR লগত এইটো শিকিলা তুমি কামটো কৰি যাওঁতে প্ৰয়োজনত শিকিছা কিন্তু এই গোটেই সৰু সৰু কথাবিলাকে তোমাৰ প্ৰফেচনত এটা ডাঙৰ সহায় কৰে আৰু মই এইটো ক'ম যে মই ইনিচিয়েলি যেতিয়া জইন কৰিছিলোঁ মোৰ আণ্ডাৰ কনফিডেণ্ট আছিলোঁ মানুহৰ লগত কথা পাতি এতিয়া ক'বলৈ অলপ সেয়া হৈ গ'ল অলপ কনফিডেঞ্চো আহিলে আৰু প্লাছ কাম কৰি মানে বিকজ বেলেগ বেচিছত কাম কৰিছোঁ বেলেগ ফিল্ডত কাম কৰিছোঁ সেইটোৱে মানে বহুত হেল্প কৰে টু ফিল কনফিডেণ্ট আদাৰৱাইজ এতিয়া মই HRত আছোঁ মোক যদি কোনোবাই আহি চেলাৰীৰ কথা সোধে আৰু স্পেচিফিকলি টেক্সৰ কথা সোধে তেতিয়া মই যদি টেক্সৰ পাৰ্টখিনি নাজানো যোনটো ফাইনেন্সৰ কাম হয় ব্ৰেকআপ কৰা সেইখিনি যদি নাজানো তেতিয়া অলপমান এনেকুৱা লাগে যে হেল্প কৰিব পৰা নাই চ' সেইকাৰণে মোৰ এনেকুৱা লাগে যে এইবোৰ চবেই মানে আপোনাক হেল্প কৰে স্পেচিফিকেলি HRত যিহেতু আপুনি চব বস্তু মানে ক্লায়েণ্ট বেছ যেতিয়া ৰোল হয় তেতিয়া এইবিলাক চব মানে ভেৰি ইম্পৰ্টেণ্ট মানে টু বিল্ড ইয়ৰ কেৰেক্টাৰ ইন দ্য ৰোল ইজ চাকৰিৰ পৰা এটা বেলেগ প্ৰসংগ আপোন মই ভাবোঁ যে আৰ্হি 20+ 30 তলত আছে আৰ্হি চেঞ্জ হয় তো
তো তোমাৰ কি কনচেপ্ট জেনজি সম্পৰ্কে তুমি কি ক'বা জেনজি শব্দটো যে সংযোজন হৈছে কি মানে জেনজি কি তোমাৰ মোৰ এনেকুৱা লাগে যে যদিও মানে মই জেনজিৰ লগত ইমান ৰিলেট কৰিব নোৱাৰো একচুৱেলি যদিও মই এইটো এজৰে হয় কিন্তু মই এনেকুৱা লাগে সিহঁতে বহুত আমাতকে বহুত আগবাঢ়ি আছে মানে কিয় কাৰণ কি আমি যেতিয়া এইটো বয়স হৈ আছিলো 15 to 20 বয়স হৈ আছিলো আমাৰ বেটচবোৰ বহুত মানে অলপ নাইভ টাইপ আছিলে আমি বহুত বস্তু নাজানিছিলো কিন্তু এতিয়া মোৰ যেনেকে ভাইটি ভণ্টি আছে সিহঁতি বহুত বস্তু জানে যোনটো আমি সিহঁতৰ এজত নাজানিছিলো কাৰণ এটা বস্তু হয় যে দে আৰ এক্সপ'জ টু লট অফ মেটেৰিয়েল ইণ্টাৰনেট যিহেতু মানে এতিয়া চবৰে এক্সেছ আছে তো মেটেৰিয়েল ধেৰ আছে জানিবলৈ কিন্তু জেন জি যাব মই ভাবোঁ যে দে আৰ ৱে স্মাৰ্ট এণ্ড ৱে আহেড অফ আছ এণ্ড অভাৰঅল কিন্তু মই ইমান বেছি ৰিলেট কৰিব নোৱাৰোঁ ইমান মানে কুইকলি আগবাঢ়ি যে গৈছে স্পেচিফিকেলি মই ভাবোঁ যে ইন ফিল্ডছ অফ এডুকেশ্যন স্পেচিফিকেলি আগতে মেটেৰিয়েল ৱাইজ আমি লাইব্ৰেৰী গৈছিলোঁ কিবা বস্তু না এভৰিথিং ইজ অভেইলেবল অন দি ইণ্টাৰনেট চ' তাহাঁতি মানে বহুত চেল্ফ লাৰ্ণিঙত বহুত আগবাঢ়ি গৈছে চ' এতিয়া ইণ্টাৰনেটৰ যুগত বা তোমাৰ ছ'চিয়েল মিডিয়াৰ যুগত আমি নাচাওঁ বুলিও আমাৰ হাতত খবৰবিলাক আহি খবৰ আৰ্হিৰ হাততো আহে অনুপম চক্ৰৱৰ্তীৰ হাততো আহে চবৰে হাতত খবৰ আহে তেনেকুৱা এটা খবৰ আছিল কক্ৰোচ জনতা পাৰ্টীৰ এটা আন্দোলন দিল্লীত যন্ত্ৰ মন্ত্ৰ তাত জেনজি প্ৰথম আছে মোৰতো এনেকুৱা লাগে যে ভাৰতবৰ্ষৰ সাধাৰণ মানুহে জেনজি বোলা শব্দটো ইয়াৰ আগত খুব বেছি ভালকে জনা নাছিল এই আন্দোলনটোৰ পৰা গম পালে আৰু বহুত মাক দেউতাক এইটো ভাবিলে জেনজি মানে আমাৰ ল'ৰা ছোৱালীৰ কথা কৈছে আমাৰ ল'ৰা ছোৱালীবিলাকে যদি ক'ৰবাত সমস্যাত আছে জেনজিয়ে এই কামটো কৰিছে জেনজিৰ কাৰণে কি হৈছে আমি বাংলাদেশত দেখিছোঁ কি হৈছে না নেপালত কি হৈছে আমি দেখিছোঁ তো জেনজি এটা পাৱাৰ কি ভাবা জেনজিৰ মোৰ এনেকুৱা লাগে যে এতিয়া ইমান ডিফাৰেণ্ট মানে ভেৰিয়েশ্যন হৈ গৈছে গ্ৰুপছৰ তে আগতে যেনেকৈ অলপ ব্লেক এণ্ড হোৱাইট আছিল পাৰ্চপেক্টিভবোৰ যে ইডাৰ এনেকুৱা আৰু মিডল পাৰ্চনবোৰ মাইনৰিটি আছিল অলপমান যে অলপ ভেৰিয়েশ্যন ইন পাৰ্চপেক্টিভ কিন্তু এতিয়া মানে ইমান প্ৰমিনেণ্ট গ্ৰুপছ হৈ গৈছে চ' মোৰ এনেকুৱা লাগে যে টু চুজ ওৱান ছাইড অৰ দি আদাৰটো অলপ ডিফিকাল্ট হৈ গৈছে ইভেন এই প্ৰটেষ্টটোত আমি যেনেকৈ দেখিছোঁ ইমান ভেৰিয়াছ ইমান বেলেগ বেলেগ ধৰণৰ ষ্টুডেণ্টছে পাৰ্ট লৈছে এণ্ড এনেকুৱা নহয় যে দে আৰ ইডাৰ ফৰ অৰ এগেইনষ্ট বহুত মিক্সড অপিনিয়নছো আছে চ' সেইকাৰণে মানে একো পিন পইণ্ট কৰি স্পেচিফিকেলি ক'ব নোৱাৰি যে এইটো ৰাইট বা এইটো ৰং বিকজ আমাৰ মানে পপুলেশ্যন হেজ অনলি তো মই তোমাৰ পৰা আৰ্হিৰ পৰা এটা নতুন কথা শিকিলোঁ মই এই কথাটো বহুত বেছি ভবা নাছিলোঁ আমি ভাবিছিলোঁ কি জেনেৰেশ্যন গেপ যিটো কওঁ আৰ্হিৰ আৰু মোৰ মাজৰ জেনেৰেশ্যন এটা গেপ আছে বুলি আমি ধৰি গৈছিলোঁ ইমান যে ক্ল'জ এটা গেপ আৰম্ভ হৈছে 15-20 বছৰীয়া এই ল'ৰা ছোৱালীয়ে ভবা কথাবিলাক আৰ্হিহঁতে ভবা নাছিল এই সময়ত আৰ্হিয়ে কোৱা কথাবোৰ তাৰমানে এতিয়া লাহে লাহে যিটো জেনেৰেশ্যনৰ গেপ সেইটো ক্ল'জ হৈ গৈ আছে ক'ব পাৰে মানে খুব বেছি পৰিৱৰ্তন হোৱা কাৰণে আৰু মই দেখিছোঁ এতিয়া মানে মোৰ ঘৰত মাহঁতেও আগতে বহুত বস্তু সংযোগ কৰিছিলে কিন্তু এতিয়া ছ'চিয়েল মিডিয়াত দেখি পেলাই তাহাঁতৰ থিংকিংটো অলপমান চেঞ্জ হৈছে এপ্ৰ'চটো অলপমান চেঞ্জ হৈছে চ' গেপটো মানে কমিছে যদি আমি সেয়া কৰোঁ মানে আগৰ দিনৰ লগত অলপমান যদি কম্পেয়াৰ কৰোঁ সেই হিচাপত কিন্তু বহুত কমিছে তোমাৰ যিবিলাক বন্ধু আছে বা বান্ধৱী আছে বেছিভাগৰে লগত তোমাৰ মোৰ কথাত লাগিছে তোমাৰ ফ্ৰেণ্ডশ্বিপটো খুব ধুনীয়া বন্ধুত্ব তুমি পালিব জানা কেনেকৈ কৰিব জানা যেনেকৈ অসমীয়া বন্ধু বান্ধৱী আছে অনা অসমীয়া বিভিন্ন ৰাজ্যৰ বন্ধু বান্ধৱী আছে চাগে সিহঁতে যেতিয়া আৰ্হি বোলা নামটো পায় খুব মিঠা এটা নাম এইটো অসমীয়াৰ খুব মিঠা নাম এনেকুৱা মিঠা নাম মানে মাজে মাজে দুই এটা শব্দ আৰ্হিক লৈ কি বুলি কয় কি বুলে তোমাৰ বন্ধুৱে এনেইতো গুৱাহাটীৰ মানুহবিলাকৰতো তাহাঁতিতো অসমীয়াটো জানে বাহিৰত যেতিয়া যাওঁ তেতিয়া তাহাঁতি অলপমান ভাবে যে কি মিনিং কি হয় এনেইতো আৰ্টি মানে এক্সাম্পল চ' কিন্তু সিহঁতি মানে মই দেখিছোঁ মোৰ বেংগলোৰ ফ্ৰেণ্ডছবিলাকে তাহাঁতি অসমীয়া ৱৰ্ডছ লৈ বহুত মানে সোধে যে এইটো মিনিং কি হয় এইটো মিনিং কি হয় চ' তাহাঁতিও জানিব বিচাৰে কিন্তু এনেই অভাৰঅলটো মোৰ এনেকুৱা লাগে এই নামটো এতিয়া কমন হৈ আহিছে
এতিয়া তুমি এনেইতো কমন, অসমততো কমন, কমনে হয় ন। মই সেইকাৰণে অনা অসমীয়া শব্দটো কৈছোঁ। এতিয়া ডাঙৰ কথা, তুমি এটা ডাঙৰ কথা জনালা, তুমি আৰ্হি শব্দটোৰ মিনিং বুজালা। সেনেকৈ বুজাওঁতে তুমি অসম সম্পৰ্কেও বুজাব লগা এটা পৰিস্থিতি হৈ গুচি যায় যে এইখন অসমত কাজিৰঙা আছে, অসমত আমাৰ তেজপুৰ আছে, তেজপুৰ এনেকুৱা। তো এটা মানুহে নিজৰ জীৱনত নিজৰ কামটোক বাদ দিও মানুহে নজনাকে, মানুহে নবকে এটা সামাজিক দায়িত্বও পালন কৰি যায় আৰ্হি। তো তেনেকুৱা হয়, তুমিও বুজাবলগীয়া হয় কেতিয়াবা যে মোৰ অসম এইখন, মোৰ জন্মভূমি এইখন। মোক বহুত কমন কুৱেশ্যন এটা মই পাওঁ বেংগলোৰত স্পেচিফিকেলি, তাহাঁতি ভাবে যে নৰ্থ ইষ্টটো নৰ্থৰে মানে সেয়া হয়। চ' আমাক ইউজুৱেলি নৰ্থ ইণ্ডিয়ানছ বুলি কয়, কিন্তু বহুত এনেকুৱা হৈছে যে মই বুজাইছোঁ যে নৰ্থ ইষ্ট এটা পুৰা এণ্টায়াৰ পাৰ্ট হয়, যোনটো এতিয়া তোমাৰ মেঘালয়তো ছাডেনলি বহুত ইনষ্টাগ্ৰাম ৰিলছত ভাইৰেল হৈ গৈছে। চ' এতিয়া তাহাঁতি জানে যে নৰ্থ ইষ্টত মেঘালয় আছে, অৰুণাচল আছে, কেম্পিঙৰ ভিডিঅ'জবোৰ যোনবোৰ ভাইৰেল হয়। কিন্তু আগতে মই যেতিয়া গ্ৰেজুৱেশ্যন কৰিব গৈছিলোঁ তেতিয়া মানে নৰ্থ আৰু চাউথ সিমানখিনিয়ে জানে, আৰু সদায় সোধে মানে যে নৰ্থ ইষ্টটো ক'ত, কোনখিনিত এক্সেক্টলি। চ' সেইবোৰ কুৱেশ্যনছ পাই ন। এতিয়া মই যিটো সুধিম তোমাক, সেইটো খুব টান শব্দ নহয়, টানকে নহয়, কিন্তু মানে এইটো কেতিয়াবা জানিবলৈ মোৰ মন যায় যে তুমিও এজনী অসমীয়া ছোৱালী, ময়ো এজন অসমীয়া মানুহ, নিজৰ জাতিটো তুমি অসমীয়া বুলি কৈ কিয় গৰ্ব কৰা? কৰবাততো গৰ্ব কৰা ন, গৰ্ব নকৰিলে তুমি অসম সম্পৰ্কে মানুহক বুজাবা নেকি? তুমিতো চাইড কাটি গুচি গ'লা যিটো বিষয়ত তোমাৰ আকৰ্ষণ নাই। কিন্তু তুমি যিহেতু অসমীয়া ছোৱালী, তোমাক আৰ্হি নামটো সুধিছে, তাৰ লগত তুমি কাজিৰঙাৰ কথা ক'বলৈ চেষ্টা কৰিছা, কিয় অসম ভাল তুমি জনাবলৈ চেষ্টা কৰিছা, উত্তৰ পূৰ্বাঞ্চল নৰ্থ ইষ্টখন যে পাৰ্ট ৰাজ্য আছে তুমি ধুনীয়াকৈ বুজাইছা। এই বুজাব খোজাৰ মাজেদি তোমাৰ নিজৰ জাতিটোৰ প্ৰতি এটা প্ৰেম আছে। জাতিটোৰ কাৰণে প্ৰেম থাকিবৰ কাৰণে কেৱল ডাঙৰ কথাই ক'ব নালাগে, কেতিয়াবা এনেকুৱা কামেদিও প্ৰকাশ পায়। তুমি কিয় অসমীয়া হিচাপে আৰ্হিয়ে গৰ্ব কৰা? কিয় ভাল লাগে? মোৰ এনেকুৱা লাগে যে অসমীয়া কালচাৰটো এটা বহুত ধুনীয়া, বহুত ভেৰিয়েশ্যন আছে অসমীয়া কালচাৰ। আমাৰ যেনেকৈ ডান্স ফৰ্ম, মই যেতিয়া ইনষ্টাগ্ৰামত বিহু ডান্স এটা আপলোড কৰিছিলোঁ, বহুতে সোধে কি ডান্স ফৰ্ম হয়। আমাৰ কাপোৰ যেনেকৈ বহুত কালাৰ ভেৰিয়েশ্যন থাকে। তো মোৰ এনেকুৱা লাগে বাহিৰৰ মানুহৰ বহুত আগ্ৰহ অসমীয়া কালচাৰটোলৈ জানিবলৈ। মোৰো বিৰাট ভাল লাগে এক্সপ্ৰেছ কৰিব, বিকজ আমি যেতিয়া ৰঙালী বিহু পাতোঁ ইমান কালাৰফুল, ইমান মানে ফুল অফ স্পিৰিট। চ' মোৰ এক্সপ্লেইন কৰিয়ে ভাল লাগে আমাৰ কালচাৰটো কেনেকুৱা। আৰু তাৰ ওপৰত মই ভাবোঁ যে মই যিমান অসমীয়া ফেমিলিজ লগ পাইছোঁ, বেংগলোৰতো বহুত অসমীয়া ফেমিলিজ লগ পাওঁ, বহুত ৱেলকামিং টুৱাৰ্ডছ, যেতিয়া গম পাই অসমীয়াৰ হয় বুলি। তেতিয়া সেইকাৰণে অভাৰঅল মানে আই হেভ বিন আ ভেৰি বিগ ফেন অফ মাই অন কালচাৰ। তুমি নিজৰ জিন্স পেণ্টটো পিন্ধাৰ লগতে তোমাৰ চাদৰ মেখেলাৰ প্ৰতিও সমানেই দুৰ্বলতা আছে। মোৰ বেছি আছে, মই চাদৰ মেখেলা পিন্ধি বিৰাট ভাল পাওঁ। চ' য'তেই চান্স পাওঁ কলেজত, ফেষ্টত, সদায় মেখেলা চাদৰ পিন্ধিয়ে ওলাওঁ মই। সেইকাৰণে মানুহে যেতিয়া সোধে ভাল লাগে, এক্সপ্লেইন কৰিও ভাল লাগে যে কি এনেকুৱা। মানে এটা যিকোনো যদি এটা অনুষ্ঠান হয়, কালচাৰ কিবা অনুষ্ঠান হয়, তোমাৰ চিধাই চাদৰ মেখেলালৈ মনত পৰে। মই এইযোৰ পিন্ধিহে ওলাব লাগিব। মইতো 3 বছৰ কলেজত বিহু পাৰফৰ্ম কৰিলোঁ। তাৰপিছত আমাৰ তাতে নৰ্থ ইষ্ট ফেষ্ট হয়, তাতে আমি কুক কৰি পেলাই চেল কৰোঁ নিজৰ ষ্টলছত। চ' মই অসমৰ একচুৱেলি সেয়া আছিলোঁ যেতিয়া মোৰ কলেজ ডেজ আছিলে, তেতিয়া মই ৰিপ্ৰেজেণ্টেটিভ আছিলোঁ অসমৰ। ত' সেইকাৰণে এইবিলাকত চবতে পাৰ্টিচিপেট কৰাৰ বিৰাট ভাল পাওঁ। সেইটোৰ বাহিৰে মানে যোনে যিমানে যি নকওক, কেতিয়াও নিজকে এইটো সেয়া কৰিব নোৱাৰিম, মানে কনভিন্স কৰিব নোৱাৰিম যে তেওঁ কোৱাটোৱে ৰাইট। যেতিয়ালৈকে নিজে সিদ্ধান্ত নিজৰ। তুমি যিমান যাৰ লগতে কথা নাপাতা কিয়, লাষ্ট যিটো সিদ্ধান্ত সেইটো মোৰ নিজৰ। তেতিয়া এইটো হয় ন আৰ্হি যে মই অন্ততঃ কাৰোবাৰ সিদ্ধান্তত মই ভুল কৰা নাই, সেই কথাটো নিজক মানে অনুভৱ হয়। তোমাৰ লগত কথা পাতি বহুত সময় ভাল লাগে, বহুত কথা পাতিলোঁ। প্ৰিয় দৰ্শক, আৰ্হি বৰা HR হিচাপে কৰ্মৰত সৰু ছোৱালী, হঠাৎ লগ পালোঁ, কিছু কথা পাতিলোঁ। আৰ্হি আৰু মোৰ মাজৰ যিখিনি কথা হ'ল, সেই কথা সম্পৰ্কে আপোনালোকৰ দৃষ্টিভংগী কি?
অনুগ্ৰহ কৰি কমেণ্ট বক্সত মতামত দিম। ধন্যবাদ।